ভণ্টিয়ে কাপোৰ কানি পিন্ধি কৰি চাই থাকোঁতে ল'ৰাটোৱে কৰি আছে এয়া ড্ৰেছিঙত যি য'ত বস্তু আছিলে চব চাই চিতি লৈছে আৰু ভিতৰতো কিছুমান বস্তু সোমাই আছিলে সেইবিলাকো উলিয়াই কৰি চাইছে আৰু হাততে কল এটাও দি দিলোঁ যিহেতু গাড়ীত আহিছিলোঁ আৰু তাৰ অকণমান ভোক লাগিছিলে ইফালে কাপোৰযোৰ তাই খোলাই নাই তাই পিন্ধিও ভাল পাইছে ইফালে মায়ে আকৌ চাইছে পলিথিনত আৰু কি উলিয়াইছোঁ তাত আৰু এযোৰ কাপোৰ আছিলে বুলি যে কৈছিলোঁ সেইযোৰে আৰু এয়া দুইজনী একদম কাপোৰকেইযোৰ দেখি লৈ একদম কি কৰিব আৰু তাৰপাছতে আকৌ এয়া খেলা ধূলা তাৰ ষ্টাৰ্ট হৈ গৈছে ৰিম'টটো লৈ একদম মানে টিপি টাপি একদম চাইছে এয়া ভিডিঅ' কৰা গম পাইছে যে একদম দাঁতকেইটা দেখাই দিছেগৈ ইফালে বাপেক সেয়া বিচনাত পৰি আছে আৰু এতিয়া বোলক পাছফালে যাওঁ পাকঘৰ ফালে আৰু এয়া মাংসৰ কাৰণে ৰেডি হৈ আছে বস্তু মায়ে এয়া ভাত বহাই দিছে ইফালে এয়া মাংস লোকেল মুৰ্গী আৰু লোকেল মুৰ্গী অকণমান সৰহকৈ অনা হৈছে আৰু মায়ে কাটিছে এয়া খৰ ঘিউ বনাবৰ কাৰণে আৰু মায়েহঁতে যিহেতু আধা লিটাৰহে গাখীৰ লয় চ' আমিও আধা লিটাৰ নে 1 লিটাৰমান লৈ গৈছিলোঁ আৰু সেইখিনি দেখি মায়ে একদম বহুত খুচ হৈ গৈছে মায়ে কৈছে তহঁতে গাখীৰ আনিম বুলিনো কিয় নকলি আগতীয়াকৈ তেতিয়া মানে ঘৰত লোৱাখিনি থৈ দিব পাৰিলে হয় দৈ কাৰণে আৰু এয়া দেখিছেনে কি কৰি থৈছে ইয়াত একদম ডিজাইন বনাই লৈছে নিজৰ পঢ়া টেবুলৰ ওচৰত আৰু এয়া বাকীখিনি কাম হোৱাৰ পাছতে মই এয়া বনালোঁ জাতিলাওৱে বিলাহীয়ে যিহেতু আৰি মাছ আছিলে আৰু মায়েহঁতে সেয়া আমি মাছ লৈ আহিছিলোঁ মায়েহঁতে আকৌ সেয়া মুৰ্গী লৈ আহিলেগৈ চ' এয়া বনাই মাছ ভাজি থাকোঁতে আকৌ গেছ ষ্ট'ভটো ভাল কৰা মানুহ এজনো আহিছিলে ওচৰৰে খুৰা এজন এয়া হৈছে মাছ আৰু এয়া মায়ে দেখাইছে গংগাজল মাজু ভণ্টি গৈছিলে প্ৰয়াগৰাজলৈ মহাকুম্ভ সময়ত তেতিয়া তাৰ পৰা সেয়া গংগাজল মোৰ কাৰণে লৈ আহিছিল মায়েহঁতৰ কাৰণেও আনিছে সেয়া থৈ দিছে আৰু অলৰেডি আমাৰ ওচৰত মানে এক ডাঙৰ বটল কোকা ক'লাৰ আছিলেই আৰু সেইটো কাৰণে মায়েহঁতে চাগে ৰখা নাই আৰু ইফালে কথা পাতি থকাৰ মাজতে মোৰ মাংসও বনাই হৈ গৈছে মাছৰ কাৰণেতো অলৰেডি মই মাছখিনি ভাজি কৰি আঞ্জা বনালোৱেই মাংসও এক চাইডে উঠাই দিছোঁ কাৰণ আমাৰো ভোক লাগি আহিছিলে আমি মানে দুপৰীয়া ভাত খাই কি ৰোৱাই নাই লগালগ আহিছোঁহে আৰু এয়া মাংস বনাই হৈ গ'ল আৰু ঘৰত গ'লেই মাংস টেষ্টটো অকণ বেলেগ হয় কিয় নাজানো কিন্তু অকণমান বেলেগ হৈ যায়গৈ চ' ইয়াৰ টেষ্টিঙৰ কাৰণে মই ইয়াৰ প্লেট ভণ্টিক ক'লোঁ লৈ আহিবলৈ আৰু মায়ে এইবোৰ কিবা কিবি জাৰ লগাই আছে আৰু পাছফালে যাবলৈ চুপ লৈ আছিলে এয়া চাওক তাৰ চুলি অকণমান গজিছে আৰু এয়া দাঁত দেখাই দিছে দাঁতকেইটা ব্ৰাছ কৰোঁতে অকণমান চাফা লাগে নহ'লে একদম দাঁতৰ ফাকে কিবা কিবি লাগি কৰি থাকে লেতেৰা হৈ যায়গৈ চ' অকণমান ব্ৰাছ কৰিবলৈ লৈছোঁ আৰু এতিয়া আৰু এয়া মাংস দি দিছোঁ যোনে যি খাই খাব আৰু টেষ্ট কৰিব ময়ো তাৰপৰাই অকণ টেষ্ট কৰিম আৰু কাৰণ মই যিহেতু বনাইছোঁ আৰু অকণমান টেষ্ট কৰিলেহে গম পোৱা যায় কিমান কি বস্তু লাগিব আৰু নিমখ মছলা আৰু কি লাগিব তেতিয়াহে গম পোৱা যায় চ' এয়া সেইকাৰণে লৈ লৈছোঁ বেলেগে খালে মানে কয় এনেকুৱা হৈছে তেনেকুৱা হৈছে কিন্তু মানে বুজি পোৱা নাযায় কেনেকুৱা কি হৈছে তেওঁলোকৰ টেষ্টটো বেলেগ আমাৰ টেষ্ট বেলেগ চ' এয়া লৈ গৈছে এইটো দেখিছেনে একদম বাপেকৰ ওচৰ পাবগৈ এয়া পাপা বহি আছে টিভি চাইছে এয়া মাংস অনা দেখি একদম বহি লৈছে এতিয়া টেষ্ট কৰিব পাপাই নাখায় বাৰু চ' আজিলৈ ইমানেই বাই বাই